এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীত উপস্থিত থকা নাই। মই উপস্থিত আছোঁ মৰিগাঁও নগৰৰ মাজমজিয়াত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ সদৰত এটা বিশেষ পথ তেওঁ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিলে লোক নিৰ্মাণ বিভাগক, যাক কোৱা হৈছিলে গৌৰৱ পথ। আৰু সেই গৌৰৱ পথ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আঁচনি আছিলে, যাৰ জৰিয়তে এটা সম্পূৰ্ণৰূপে সুগঠিত আৰু খুব সুন্দৰকৈ এটা পথ নিৰ্মাণৰ নিৰ্দেশনা দিয়া হৈছিলে লোক নিৰ্মাণ বিভাগক। আৰু সেই পথৰ অধীনতে মৰিগাঁও মূল চহৰৰ মাজমজিয়াৰ পৰা আৱৰ্ত ভৱনৰ দিশে যোৱা এই পথটো গৌৰৱ পথ হিচাপে নামাকৰণ কৰি পেলাই এই পথটো নিৰ্মাণ কৰা হৈছিলে। আৰু ইতিমধ্যে দেখা গৈছে যে সম্পূৰ্ণৰূপে ইয়াত যি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হৈছে, পথ নিৰ্দেশকৰ ব্যৱস্থা কৰা হৈছে আৰু খুব সুন্দৰকৈ আহল বহলকৈ পথটো নিৰ্মাণ কৰা হৈছে। আৰু গৌৰৱ পথৰ যি বিশেষ যি প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো মাত্ৰ এটা বছৰৰ ভিতৰতে সমাপ্ত হৈছে। ক'ব পাৰি যে যি বাট পথৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিখন জিলাক সাঙুৰি লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ এটা আঁচনি গ্ৰহণ কৰিছিলে গৌৰৱ পথ। আৰু আমাৰ সৈতে মৰিগাঁৱৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আমাৰ সৈতে আছে। তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে মৰিগাঁও আচলতে এনেধৰণৰ এটা যি পথ, এই পথটো পূৰ্বতে এনেধৰণৰ কোনো পথ নিৰ্মাণ হোৱা নাছিলে, গৌৰৱ পথৰ অধীনত এই পথ নিৰ্মাণ হৈছে, কি ক'ব? হয়, আমি ভাবোঁ আচলতে মুখ্যমন্ত্ৰী এটা সপোনৰ আঁচনি আছিল গৌৰৱ পথ। আৰু এইটো অসমৰ এখন খুব অতি পিছপৰা জিলা, ক্ৰমে এইটো আচলতে খুব উন্নতি শিখৰলৈ আগবাঢ়িছে। মৰিগাঁও সদৰত যিটো আমি খুব গুৰুত্বপূৰ্ণ এটা পথ, মৰিগাঁও আৱৰ্ত ভৱন সংযোগী বা উপায়ুক্তৰ কাৰ্যালয়ৰ সংলগ্ন এটা পথ, গৌৰৱ পথ তাত ধৰা হৈছে। আৰু আজিৰে পৰা আমি দেখিছোঁ যে ইতিমধ্যে এই ৰাস্তাটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু আজি দেখিছোঁ এইটো এটা মানে নিশাৰ ভাগত খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। এটা সৌন্দৰ্যবৰ্ধনৰ কিছু কামো কৰা হৈছে। ইয়াৰ লগত কিছু পাৰ্কিঙৰ ব্যৱস্থা আছে বা ইয়াতে খুব সুন্দৰকৈ এটা বিজুলী পোহৰৰ ব্যৱস্থা কৰিছে। আমি ভাবোঁ যে এনেধৰণৰ যিটো আঁচনি, এই আঁচনিয়ে জনসাধাৰণক কিছু উপকৃত কৰিব। আমি ভাবোঁ যে অকল মৰিগাঁও নহয়, গাঁও অঞ্চললৈ এইটো যদি এই মুখ্যমন্ত্ৰী গৌৰৱ পথ যদি সম্প্ৰসাৰিত হয়, আমি ভাবোঁ যে অসমখন খুব সঠিক দিশে আগবাঢ়িব, এখন প্ৰগতিৰ দিশলৈ যাব বুলি আমি আশা কৰিছোঁ। নিশ্চয়। আৰু এই পথছোৱা ইতিমধ্যে দেখা গৈছে সম্পূৰ্ণৰূপে ষ্ট্ৰীট লাইট ইয়াত জ্বলিছে আৰু ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, খুব বহলকৈ নিৰ্মাণ কৰা হৈছে পথছোৱা। এক প্ৰকাৰে ক'বলৈ গ'লে এনেধৰণৰ পথসমূহ আচলতে এটা সময়ত ৰাইজৰ বাবে সপোন আছিলে। মৰিগাঁৱৰ নিচিনা অনগ্ৰসৰ এটা অঞ্চলত লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা যে এনেধৰণৰ এটা পথ নিৰ্মাণ হ'ব, সেয়া পূৰ্বতে এইটো আচলতে এটা অলিক সপোন আছিলে, কিন্তু গৌৰৱ পথে কিন্তু এটা খুব সুন্দৰ দৃশ্যৰ সৃষ্টি কৰিছে ইয়াত। চাওক, মই এটা কথা কওঁ যে এটা নতুন ঘৰৰ এটা খুঁটা পুতিলেও আমি আনন্দিত হওঁ, কাৰণ নতুন সৃষ্টিটো হ'ল বৰ্তমান সময়ৰ চবতকৈ ডাঙৰ কথা। যিটো গৌৰৱ পথ মৰিগাঁও নগৰৰ ৰাজপথেদি যোৱা ৰাস্তাৰ পৰা ঐতিহ্যমণ্ডিত বিহুতলী, কাষতে শিক্ষা বিভাগৰ সকলো কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয়, মৰিগাঁও সদৰ থানা, তাৰপিছত আৱৰ্ত ভৱন, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈকে এই ৰাস্তাটো নিৰ্মাণ হোৱাত মই এটা অনুভৱ হয় যে আমি যেন এতিয়া এই পথটো এখন ডাঙৰ নগৰ বা চহৰৰ পথ। এই আধুনিকতাটো সম্পূৰ্ণ ৰাস্তাটোৰ নিৰ্মাণ প্ৰক্ৰিয়াত হৈছে। ৰাস্তাটোৰ দুইফালে ৰেলিং দি এটা ধুনীয়া ফুটপাথো ইয়াত হৈছে। ইয়াৰ জৰিয়তেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছিল যে গৌৰৱ পথৰ জৰিয়তেদি এটা নতুন ধাৰণা সৃষ্টি কৰিব লোক নিৰ্মাণ বিভাগত, এই ধাৰণাটো সম্পূৰ্ণ হৈছে বুলি মই বিশ্বাস কৰোঁ। আৰু এইটো মোৰ কাৰণে বৰ ভাল লগা কথা বুলি মই বিবেচনা কৰোঁ। নিশ্চয়। আৰু কাকতলীয়ভাৱে কাইলৈ মুখ্যমন্ত্ৰীৰ মৰিগাঁও ভ্ৰমণো আছে আৰু ইতিমধ্যে এই পথছোৱা সম্পূৰ্ণৰূপে আলোকিত হৈ পৰিছে। আৰু এনেধৰণে গৌৰৱ পথৰ জৰিয়তে মৰিগাঁও নগৰটো দেখা গৈছে এটা যি পৰিৱৰ্তনৰ এটা নতুন দৃশ্য।